নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' ৰবিবাৰ আৰু বুধবাৰৰ বাবে দিয়া গণিতৰ গুৰুত্বপূৰ্ণ বহু নিৰ্বাচনী প্ৰশ্নৰ উত্তৰলৈ স্বাগতম জনাইছো মই প্ৰতি সপ্তাহৰ বুধবাৰ আৰু দেওবাৰ দিনাখন 6 পৰা 10 লৈকে 6 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ডৰ যেটো ম্যাথমেটিক্সৰ এমসিকিউ দিম বুলি কৈছিলো ইতিমধ্যে বুধবাৰ দিনাখন মই দিলোয়ে পাৰ্ট 1 শনিবাৰৰ এমসিকিউ লৈ চাও আহক আৰু এটা কথা মনত ৰাখিব একেটা এমসিকিউ যদি ভালদৰে বহিত লিখি প্ৰেক্টিস কৰে তেন্তে যিকোনো পৰীক্ষাত গণিতত 100% পাস কৰিবই সব আপোনালোকে 18 পৰম মানটো আমি কেনেকা ওলাও আমি যদি মাইনাসত থাকে তেতিয়ালে প্লাস হৈ যায় আৰু 0 যদি হয় তেতিয়ালে তাৰ ভ্যালু কি হয় 0 হয় তেতিয়ালে আমাৰ আনসাৰ কোনটো হ'ব b2 হ'ব তাৰ পিছত এটো আমাৰ কিহত আছে বনমাস ফৰ্মুলা ইউজ কৰি কিনি আমাৰ সৰল কৰিব দিছে এটো মই কৈ দিছো যে চাব এটো 16 মাইনাস এটো কাৰ্লি ব্ৰেকেট তাৰ বৰবন্ধনী আছে তাৰ ফাৰ্ষ্টত আমি ব্ৰেকেট গুছাব লাগে এটো আমাৰ প্লাসে মাইনাসে কি হৈ গল মাইনাস হৈ গল তাৰ পিছত 13 পা 4 গলে আমাৰ কিমান থাকিব 9 থাকিব ডাঙৰ আগত মাইনাস আছে এটো কাৰণে মাইনাস হ'ল ব্ৰেকেটটো আহিব কাৰণ মাইনাস আছে এতিয়া মাইনাসে কি হ'ল প্লাস হ'ল এটা ব্ৰেকেট আমাৰ উঠি গল তাৰ পিছতে আমাৰ কি কৰিলো আমাৰ মাইনাসে কি হয় প্লাস এটা 11 আৰু 5 প্লাস কৰিলে 16 হ'ব এটা কুটিল বন্ধনীটো আমাৰ উৰি গল এতিয়া আমাৰ বৰবন্ধনী আছে মাইনাসে প্লাসে কি হয় মাইনাস হয় 16 ৰ পৰা 9 গলে কিমান থাকিব -7 এটা বৰবন্ধনী গুছাব লাগে মাইনাসে আমাৰ কি হ'ব প্লাস হ'ব এতিয়া 16 আৰু 7 প্লাস কৰিলে কিমান হ'ব 23 নিশ্চয় বুজি পাইছে এটো তাৰ পিছতে আমাৰ হৰু এটা এটো -13 ৰ পৰা -22 যোগ কৰা বুলি কৈছে এটা দুটাতে মাইনাস আছে বহুতে এটো ভুল কৰি আহে যেহেতু আমাৰ মাজত কি আছে কমা আছে এটো আমি এনেকা কৰিব লাগিব মাইনাস এটো কমা চিনটো কি হৈ যাব প্লাস দিয়াৰ লগে লগে এটো মাইনাস টকাৰ কাৰণে ব্ৰেকেট আহি গল তাৰ পিছত প্লাসে মাইনাসে কি হয় মাইনাস হয় এটা মাইনাসে কি হয় প্লাস তেতিয়ালে 22 আৰু 13 প্লাস কৰিলে কিমান হ'ব -35 হ'ব নিশ্চয় বুজি পাইছে তেতিয়ালে কোনটো অপচন শুদ্ধ হৈছে আমাৰ -35 টো শুদ্ধ হৈছে ইয়াত দিছে দিয়া দুটা অখণ্ড সংখ্যাৰ যোগফল 35 তাৰে এটা সংখ্যা 72 হলে আনটো সংখ্যা কিমান হ'ব এটো আমাৰ অপচনত দি আছে -37 ইফালে 34 আৰু নান অফ দিস মানে এটাও নহয় তেতিয়া আমি এটো কেনেকা কৰিম একেবাৰে ইজি প্ৰশ্নটো চাই ভয় কৰিব নালাগে ফাৰ্ষ্টত প্ৰশ্নটো বুজি ল'ব লাগে যেহেতু দুটা অখণ্ড সংখ্যাৰ যোগফল 35 বুলি দিছে আমাৰ এটা চাব আনটো সংখ্যা আমাৰ যেহেতু নাজানো তেলেলে ধৰা হল এটা অখণ্ড সংখ্যা x বুলি ধৰি ললো তাৰ পিছত দুটাৰ যোগফলটো তোমাৰ 35 আৰু কিমান দিয়া আছিল যোগফলটো 35 আৰু 72 হয় বুলি কৈছে যোগ কৰিলে ধৰা সংখ্যাটো তেতিয়ালে আমাৰ এটো কি হ'ব x + 35 যোগ কৰিলে কিমান হয় 72 তেতিয়ালে এই 35 টো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডত গলে প্লাসটো কি হৈ যায় মাইনাস হয় তেতিয়ালে 72 ৰ পৰা 35 মাইনাস কৰিলে আমাৰ কিমান হ'ব 37 হ'ব কিমান হ'ব 37 ডাঙৰ আগত প্লাস চিন আছে তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব 37 টো বি অপচনটো কি হ'ব শুদ্ধ হ'ব এটা -16 ৰ পূৰ্বৱৰ্তী অখণ্ড সংখ্যাটো কি পূৰ্বৱৰ্তী বুলি ক'লে আমাৰ কি বুজায় আগৰ সংখ্যাটো বুজায় তেতিয়ালে -16 ৰ আগত কি থাকে -16 ৰ আগত -17 থাকে সংখ্যা ৰেখালৈ মনত পেলাব সংখ্যা ৰেখাটো আমাৰ এনেকা আছিল এটো 0 ইপালৰ পৰা গলে -1 ... মাইনাস ইপালে কিমান হ'ব 16 -17 তেতিয়ালে -16 ৰ আগত কি আছে -17 আছে এটো বহুত ষ্টুডেন্টে ভুল কৰি আহে -17 টো কি হ'ব শুদ্ধ উত্তৰ হ'ব -20 ৰ পৰৱৰ্তী মানে পিছৰ অখণ্ড সংখ্যাটো কি হ'ব তেতিয়ালে আমাৰ 17 ৰ পৰা তেতিয়ালে পিছৰ অখণ্ড সংখ্যাটো কি হ'ব 19 ৰ পিছৰ অখণ্ড সংখ্যাটো কি হ'ব -20 ৰ পৰৱৰ্তী পিছৰ অখণ্ড সংখ্যাটো কি হ'ব -19 হ'ব এটো অদা মনত ৰাখিবা মাইনাস কি হ'ব 19 হ'ব তাৰ পিছতে আমাৰ এটা দিয়া আছে 5 * 4 তাৰ পিছতে আহে আমাৰ ডিভাইডেড তাৰ পিছত -10 সৰল কৰা বুলি দিছে এটো এতিয়া চাব ফাৰ্ষ্টত আমি ব্ৰেকেট কেটা আমি কৰো 5 4 গুণ কিমান হ'ব 20 ডিভাইডেড তাৰ পিছত এটো 3 2 কিমান হ'ব 20 হ'ব মাইনাস হ'ব এটা 20 ৰে 20 হৰণ কৰিলে কিমান হ'ব -1 হ'ব ইয়াত যেহেতু মাইনাস আছে তেতিয়ালে -1 আমাৰ ক'ত আছে
-1 সিড আছে সিটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত এইটো এটা মোস্ট ইম্পৰ্টেন্ট -1 9ৰ মান ওপৰৰ পাৱাৰটো যদি অযুগ্ম সংখ্যা হয় যিকেইটা 2 এৰে বিভাজ্য নহয় এইকেইটা আমাৰ ওপৰত থাকিলে সদায় মাইনাসটো মাইনাসে হয় আৰু 1 এশটা পূৰণ কৰিলে 1 এ হয় 9টা পূৰণ কৰিলে 1 এ হ'ব তেতিয়ালে ইয়াত কি হ'ব শুদ্ধ উত্তৰটো হ'ব -1 এটো বহুতে কনফিউজন হয় এটো যুগ্ম সংখ্যা যিকেইটা 2 এৰে হৰণ যায় পাৱাৰটো তেতিয়া ইয়াত কি হয় মাইনাসটো কি হৈ যায় প্লাস হৈ যায় ভিডিঅ'ত মই দিছিলো তলৰ কোনটো শুদ্ধ আমাৰ এলচিয়াম মানে গসাগু ইনটু লসাগু মানে এলচিয়াম ইনটু এইচএফ এইটো দুটা যদি পূৰণ হয় তেতিয়া সংখ্যা দুটাৰ পূৰণফল তে লসাগু ইনটু সংখ্যা দুটাৰ পূৰণফল এইটো নহব এইটো নহয় তেতিয়ালে কোনটো হ'ব শুদ্ধ এইটো হ'ব তাৰ পিছতে আমাক দিয়া আছে দুটা সংখ্যা লসাগু আৰু গসাগু ক্ৰমে 420 আৰু 6 লসাগু আৰু গসাগু আমাৰ লসাগু দিয়া আছে 420 আৰু গসাগু দিয়া আছে 60 যদি এটা সংখ্যা 60 হয় এটা সংখ্যা যদি 60 হয় তেন্তে আনটো সংখ্যা কিমান বুলি কৈছে তেতিয়ালে আনটো সংখ্যা আমি উলিয়াব লাগিব আমাৰ সংখ্যা দুটা দিয়া আছিল লসাগু দিয়া আছে 420 গসাগু দিয়া আছে 6 তেতিয়ালে ইফালে চাব লসাগু আছে 420 তাৰ পিছত গসাগু আছে 6 আৰু সংখ্যা দুটাৰ এটা সংখ্যা কিমান দিয়া আছে 60 দিয়া আছে আনটো সংখ্যা মই x বুলি ধৰি ললো তেতিয়ালে আমাৰ এই 60 টো কলৈ আহিব তললৈ আহিব তাৰ পিছত 420 * 6 * x তেতিয়ালে এইটো 0 কেনসেল হ'ল এইটো 6 ৰে 6 এবাৰ গল তেতিয়ালে কিমান হ'ব 42 আনটো সংখ্যা কিমান হ'ব 42 অপচন কোড আছে তেতিয়ালে কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব এটো আমাৰ 42 টো শুদ্ধ হ'ব তাৰ পিছতে ইয়াত কৈছে তলৰ কোনটো প্ৰকৃত ভগ্নাংকটো আমাৰ কি আছিল প্ৰপাৰ ফ্ৰেকশনটো আমাৰ কি আছিল লবটো যদি কি হয় ডাঙৰ হয় সৰু হয় তাৰ পিছত হৰটো যদি ডাঙৰ হয় লবটো সৰু হৰটো ডাঙৰ হলে আমাৰ কি আছিল প্ৰকৃত ভগ্নাংক আছিল তেতিয়ালে বি অপচনটো কি হ'ব শুদ্ধ হ'ব আকৌ তলৰ কোনটো অপ্ৰকৃত ভগ্নাংকটো আকৌ কি আছিল হৰটো সদায় সৰু হয় হৰটো কি হয় সৰু হয় হৰ ইয়াত সৰু টকা কোনটো আছে এটোত আছে এটো নিশ্চয় বুজি পাইছে তাৰ পিছত এটো এতিয়া চাব ইয়াৰ পৰা আমি কি কৰিব লাগে ইয়াৰ বিয়োগফলটো আমি উলিয়াব লাগে এই 4 ৰ তলত 1 আছে বুলি ধৰিব লাগে 1 আৰু 9 লসাগু কিমান হ'ব 9 হ'ব 1 ৰে 9 বাৰ যাব 9 ৰে ইয়াত 4 9 গুণ 36 হ'ল আকৌ এটো 2 থাকিলে 9 9 এবাৰ যাব 1 ৰে 2 2 1 গুণ 2 তেতিয়ালে এটো মাইনাস কৰি দিয়া মাইনাস কৰি দিলে কিমান হ'ব 34/9 34/9 কোড আছে 34/9 কোড আছে সিড আছে এইটোৱে হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আটাইতকৈ ইম্পৰ্টেন্টটো হৈছে আমাৰ √16 * √-4 এইটোটো আমাৰ বহুতে কনফিউজ কৰে আমাৰ অপচনত দিয়া আছে কি দিয়া আছে 8 -8 a আৰু b দুয়োটাই বুলি কৈছে আৰু d এটাও নহয় তেতিয়ালে আমি এইটো কেনেকা কৰিম -16 আৰু -4 এইটো মাইনাসৰ জায়গাত আমি কি দিব লাগে বুলি কৈছিলো i² দিব লাগে তাৰ পিছত এইটো মাইনাসৰ জায়গাত কি দিব লাগে i² দিব লাগে 16 ৰ বৰ্গমূল কিমান হয় 4 হয় i² ৰ বৰ্গমূল i হয় তাৰ পিছত 4 ৰ বৰ্গমূল কিমান হয় 2 হয় এইটো i ৰ বৰ্গমূল i হয় এটা এই দুটা পূৰণ কৰি দিয়ক 4 * 2 = 8 i পূৰণ কৰিলে কিমান হ'ব i² হ'ব তেতিয়ালে i² ৰ ভ্যালু আমাৰ কিমান আছিল -1 তেতিয়ালে 8 1 গুণ 8 মাইনাস প্লাস মাইনাস তেতিয়ালে শুদ্ধ উত্তৰটো হ'ব -8 কোনটো হ'ব -8 বি টো শুদ্ধ হ'ব আমাৰ এই দুটা পূৰণ কৰিলে 64 হয় মাইনাস প্লাস তাৰ পিছত এইটো তাৰ বৰ্গমূল 8 হয় বুলি ভাবে কিন্তু -8 টো আমাৰ কি হ'ব শুদ্ধ হ'ব এতিয়া ইয়াত দিছে 3 1/4 / 3/5 অপচন কেটা ইয়াত দিয়া এটা মিশ্ৰ ভগ্নাংকত দিয়া আছে এটা দিয়া আছে দুটা মিশ্ৰ ভগ্নাংকত দিয়া আছে যিকিনো কৰি চাও আমি 3 4 গুণ 12 1 13 হল 13/4 ডিভাইডেড তাৰ পিছত এটো কিমান হ'ব 3/5 এটা হৰণটো পূৰণ কৰিলে আমাৰ মানটো কি হৈ যায় উল্টা হৈ যায় 5 টো ওপৰলৈ যাব 3 টো তললৈ যাব এটা কাটিব পাও নেকি কাটিব নোৱাৰো যেহেতু তেতে 3 4 গুণ কিমান হ'ব 12 হ'ব 5 3 15 5 গুণ 5 65/12 65/12 আছে নেকি 65/12 নাই আমি এটা আমাৰ চাও এটা 5 বাৰ দিয়ক 5 বাৰ কিমান হ'ব 70 ইপালে এটো 5 হ'ব এটা 12 টো ডাঙৰ হৈ গল 5 সমস্ত 12 ৰে আকৌ 5 হৰণ কৰিব লাগিবগে তেতে এইটোৱে হ'ব শুদ্ধ উত্তৰ এইটো অপচন কোড আছে এইটো অপচন আছে 8 এইটোৱে হ'ব শুদ্ধ উত্তৰ এটা এইটো চাব
4 মাছে 1/3 লগত কিমান যোগ কৰিলে 65 এইটো মোস্ট ইম্পৰ্টেণ্ট এনেকুৱা এটা আহে এটা তেতিয়ালে যোগ কৰিবলগীয়া সংখ্যাটো x বুলি ধৰি ললো মই তাৰপিছত ইয়াৰ লগত যোগ কৰিব লাগিব যিহেতু এটো কাৰণে এটো এটা চাব ইয়াৰ লগত x যোগ কৰিলো এটো কিপাৰে লৈ গলে প্লাসটো কি হৈ যাব মাইনাস হ'ব x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু 6 2/3 -4 1/3 হ'ল তেতিয়ালে আমাৰ কিমান হ'ব 6 3 গুণ কিমান হয় 18 18 19 20 হ'ব 20/3 4 3 গুণ 12 12 1 13 হ'ব 13/3 এটা ইয়াৰ এলসিয়াম কিমান হ'ব 3 হ'ব 3 এ 3 এবাৰ যাব 20 3 এ 3 এবাৰ যাব 13 গুণ 13 20 ৰ পৰা 13 গলে 7 থাকিব 7 কিমান হ'ব 3 এটো অপচন কোড আছে 7/3 7/3 এটো মিশ্ৰ ভগ্নাংকত আছে আমি এতিয়া উলিয়াই চাব লাগিব এটা 7 ক আমি কিহেৰে হৰণ কৰিব লাগিব 3 3 গুণ কিমান হয় 6 হয় তেতিয়ালে 1 হ'ল তেতিয়া 3 অমস্ত কিমান হ'ব 1/2 হ'ব এটো অপচন কোড আছে 3 অমস্ত 1/2 এটো অপচন কোড আছে কিমান এটাও নাই তেতিয়ালে এটো কোনটো হ'ব ডি অপচনটো শুদ্ধ হ'ব প্ৰিভিয়াস এডিআৰিত আহিছিলে এটো অংক এটা চাব 1/2 ইনটু 1/4 ডিভাইডেড 1/3 ৰ মানে পূৰণ আছিলে পূৰণ 2 তেতিয়ালে আমাৰ কি হ'ব এটো আৰু এটো পূৰণ হ'ব 1 1 গুণ 1 2 4 গুণ 8 হ'ব তাৰ পিছতে আমাৰ কি হ'ব ডিভাইডেড এটো 2 1 গুণ 2 এটো 3 থাকিব এটা হৰণটো পূৰণ কৰিলে মানটো কি হৈ যায় উল্টা হৈ যায় 3 টো ওপৰলৈ 2 টো তললৈ 3 1 গুণ 3 2 8 গুণ 16 হ'ব এটো অপচন আছে নেকি এটো বি অপচনটো কি হ'ব শুদ্ধ হ'ব এটা বহুতৰে এনেকুৱা এটা মান আহে এতিয়া আমাৰ এটো কেনেকৈ কৰিম এতিয়া 1 + 2/3 1 - 2/3 এটো এটা চাওক এটা ফার্স্ট পয়েন্ট ওপৰৰ আমাৰ ভগ্নাংকটো ভাঙি ল'ব লাগিব ইয়াৰ তলত 1 আছে 1 আৰু 3 লসাগু 3 এ হ'ব 1 ৰে 3 তিনিবাৰ যাব 3 হ'ব 3 ৰে 3 এবাৰ যাব এটো 2 হৈ গল এটো তলত 1 আছে বুলি ধৰিলো 1 আৰু 3 লসাগু 3 হ'ব 1 ৰে 3 তিনিবাৰ যাব মাইনাস 3 ৰে 3 এবাৰ যাব 2 হ'ল তাৰ পিছত এতিয়া এই দুটা আমাৰ এটো তলে তলে কেনসেল হৈ গল হৰহৰটো তেতিয়ালে কিমান থাকিলে 5/3 ৰ পৰা 1 গলে 1 তাৰ পিছত 1 ৰে 5ক কেইবাৰ যাব 5 বাৰ যাব তেতিয়ালে আমাৰ কি হৈ গল 5 অপচন কোড আছে 5 অপচন এটো ডি টু কি হৈ যাব শুদ্ধ হ'ব থ্যাংক ইউ মই ছাত্ৰ ছাত্ৰীসকল মই প্ৰতি দেওবাৰ আৰু বুধবাৰে এমসিকিউ দিম যিকেটা মই 6 ৰ পৰা 10 লৈকে দিম 6 ৰ পৰা 10 ৰ ভিতৰত এটা 6 ৰ কেটা মই দি আছো তাৰ পিছতে 7 তাৰ পিছত 8 9 10 এইকেটা কোর্সটো যদি কমপ্লিট হৈ যায় যিকোনো কম্পিটিটিভ এক্সামত আমাৰ মেথছত যেনেকা হলে 100% পাস কৰিব থ্যাংক ইউ